বৰ্তমান সময়ত গড়ৰ আতংকই সৰ্বত্ৰ ত্ৰাসৰ সৃষ্টি কৰিছে আৰু বিভিন্ন সময়ত দেখা পোৱা যায় যে এই গড়ৰ আতংকই সৰ্বত্ৰ কৃষক সমাজৰ লগতে ইয়াৰ যি আচলতে জনজীৱন সেই জনজীৱনত আচলতে শংকা আৰু আতংকৰ আচলতে সৃষ্টি কৰি আহিছে আৰু এই বছৰো গড় মুক্ত বিচৰণক লৈ পুৱতি নিশাৰ পৰা ইয়াত সৰ্বত্ৰ ত্ৰাসৰ সৃষ্টি হৈছে আৰু আতংকিত হৈ পৰিছে বহুজন আৰু ক'ব লাগিব যে যিহেতু বৰ্তমান সময়ত কৃষিৰ সময় আৰু কৃষিৰ সময়ত এই গড়ৰ মুক্ত আচৰণক লৈ সমগ্ৰ দিখৌমুখবাসী ৰাইজৰ আচলতে মাজত শংকা আহিছে আৰু কৃষিজীৱী লোকসকলৰ আচলতে যিহেতু কৃষিভূমিসমূহত মুক্ত বিচৰণক লৈ বিভিন্নজন আচলতে দূষিত হৈ পৰিছে আৰু আজি ক'ব লাগিব যে পুৱতি নিশাৰে পৰা দিখৌমুখত কেইবাখনো পথাৰত গড় মুক্ত বিচৰণ হৈছে আৰু এই মুক্ত বিচৰণৰ সময়ত আচলতে গড়ে কৃষিজীৱী লোকসকলৰ আচলতে কৃষিভূমিসমূহত আচলতে প্ৰৱেশ কৰা দেখিবলৈ পোৱা গৈছে আৰু আপোনালোকৰ মাধ্যমেৰে আমি বন বিভাগলৈ আমি বিনম্ৰ আহ্বান জনাইছোঁ। অঞ্চলটোত বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ যে গড়সমূহৰ মুক্ত বিচৰণ আৰু এই মুক্ত বিচৰণ আচলতে ৰোধ হ'ব লাগে বা এই যি বনাঞ্চলৰ পৰা অহা যি গড়টো সেই গড়টো আচলতে অতি সোনকালে অঞ্চলৰ পৰা খেদোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বন বিভাগে।